গুৱাহাটীৰ প্ৰেছ ক্লাবত শেৱালী কলিতাৰ গ্ৰন্থ উন্মোচন। আজি গুৱাহাটী প্ৰেছ ক্লাবত সমাজকৰ্মী তথা MMC হস্পিটেলৰ অৱসৰপ্ৰাপ্ত মেট্ৰন শেৱালী কলিতাৰ পৃথিৱীৰ প্ৰতিবিম্ব শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। আজি দিনৰ 1 বজাত গ্ৰন্থ উন্মোচনী সভাত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট লেখিকা অলকানন্দ দত্তই। গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে শংকৰী সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা তথা উৰিষ্যাত থকা পুৰী প্ৰকল্পৰ সভানেত্ৰী বিশিষ্ট সমাজসেৱিকা কণিকা পাঠক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শিক্ষা আয়ুক্ত পৰমেশ দত্ত, আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু কুমাৰ শইকীয়া, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া বিশিষ্ট লেখিকা ডক্টৰ কণিকা দত্ত বৰুৱা, কলিকতাৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা কলিকতা শংকৰদেৱৰ প্ৰচাৰ প্ৰসাৰত ভূমিকা পালন কৰি অহা সুজিত চক্ৰৱৰ্তী, মৰমলেণ্ডৰ প্ৰকাশক মৰম কুমাৰ, সমাজকৰ্মী দুৰ্গাৰাম কলিতা, গিৰীন দাসে সমন্বিতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। গুৱাহাটীৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, পি সংবাদ। জনালো মই এই কিতাপখন মৰমলেণ্ডৰ সহায়তে আজি উলিয়াবলৈ সক্ষম হৈছোঁ, কাৰণ তেখেতৰ প্ৰচেষ্টা যদি নাথাকিলেহেঁতেন আজি মই কেতিয়াও উলিয়াব নোৱাৰিলোহেঁতেন। আৰু আজি মোৰ যুগ্ম জীৱনৰ পাতনি মেলা 37 বছৰত ভৰি দিলে, আৰু সেয়েহে মই আজি কিতাপখন উলিয়াবলৈ পাই যথেষ্ট সুন্দৰ। পৰমেশ দত্ত ছাৰ, সুজিত চক্ৰৱৰ্তী, কণিকা পাঠক আইটি, পুৰী প্ৰকল্পৰ সভানেত্ৰী মহোদয়া, আৰু কণিকা বাইদেউ, তেখেতে লেখিকা, তেখেতে গায়িকা। সমাজলৈ মই এই কিতাপখন আগবঢ়াইছোঁ, তেখেতসকলে যেন মোৰ জীৱনৰ যিখিনি কথা সেইখিনি যেন আদৰি লয়, সেইখিনিয়ে মই আপোনালোকৰ ওচৰত কোটি কোটিবাৰ নমস্কাৰ কৰিছোঁ। কাৰণ সকলোৱে মোৰ প্ৰথমৰ পৰাই এইটো হেবিট আছিলে। মই ডায়েৰীৰ নিচিনা মই মেইনটেনেঞ্চ কৰি গৈছিলোঁ সদায়, যে মই এখন কিতাপ উলিয়াম, মই এওঁক এইটোও কথা কৈছিলোঁ যে মই যদি কেতিয়াবা ক'ৰবাত হয়তো মোৰ মৃত্যু হয়, তেতিয়াহ'লে আপুনি কিন্তু এই মোৰ ডায়েৰীকেইটা চাই এখন কিতাপ উলিয়াব। এই কথাষাৰি পৰ্যন্ত মই কৈছিলোঁ, কাৰণ মোৰ হাবিয়াসটো আজি নহয়, আগৰে আছিলে, কিন্তু এইটো মৰম কুমাৰৰ কাৰণে মোৰ আজি সম্পন্ন হৈছে। মই নিজৰ সময়টো মই নিজে বাছি লওঁ। দুজনী মোৰ বোৱাৰী আছে, সিহঁতে অফিচলৈ যায়, আৰু এজন শিশু আছে, শিশুটোক মই ৰাখোঁ। আৰু মই যেতিয়া বেহেলা বজাওঁ আৰু শিশুটোৱে সদায় শুই হ'লেও শুনি থাকে, মই এইটোত বহুত ভাল লাগিছে। আৰু কাৰণ মোক ডিষ্টাৰ্ব নিদিয়ে, শুনি থাকে। মই যেতিয়া গীটাৰ বজাওঁ শুনি থাকে, বা শিশুটোৰ বয়স মাত্ৰ 7 মাহ, কিন্তু হ'লেও শুনি থাকে। গগনা বজালৈ মুখলৈ চাই থাকে। এনেকুৱাকৈ ইটো সিটো কৰি মই মোৰ টাইমখিনি মই মেকআপ কৰোঁ। আৰু ৰাতি মই সকলোৱে যেতিয়া ভাত পানী খাই বিশ্ৰাম লওঁ, তেতিয়া মই নীৰৱতাত মই কিছু